নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ ADRE 3.0 বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ কেইটামান। যদি আপোনালোকে ADRE 3.0 যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেনেহ'লে এই ভিডিঅ'টো শেষলৈ চাব। তেনেহ'লে সময় নষ্ট নকৰি আজি এই ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমটো খবৰে হৈছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনালোকে ADRE 3.0 এপ্লাই কৰাৰ আগত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন উলিয়াই ল'ব। আপোনালোকে নিজে অনলাইনতো এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে গৈ নিজৰ CSC চেণ্টাৰতো এপ্লাই কৰিব পাৰিব। আৰু বন্ধুসকল, দ্বিতীয়টো খবৰে হৈছে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, কিয়নো অসমৰ ভিতৰতে জবসমূহ আপোনালোকক ডিষ্ট্ৰিবিউট কৰা হ'ব। এতিয়া বন্ধুসকল, আমি কোৱালিফিকেশ্যনৰ কথাটো পাতিলোঁ। দ্য কেণ্ডিডেট হু হেভ বেচেলাৰ্ছ ডিগ্ৰী থকাসকলে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত দ্য কেণ্ডিডেট হু হেভ বেচেলাৰ্ছ ডিগ্ৰী আৰু কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থকাসকলে ইয়াত ভালকৈ এপ্লাই কৰিব পাৰিব। সিহঁতৰ কাৰণে পষ্টসমূহ অকণমান আপাৰ লেভেলৰ থাকিব, কাৰণ দুটা কোৱালিফিকেশ্যন থাকিব সিহঁতৰ। সাধাৰণ অৰ্থত 6 মান্থছ বা 12 মান্থছৰ ডিপ্ল'মা থকাসকলৰ বাবে অকণমান হায়াৰ পষ্টৰ এডভান্টেজসমূহ বেছিকৈ থাকিব। চ' গ্ৰেড 3 পষ্টসমূহত গ্ৰেজুৱেট লেভেলৰ থাকিব আৰু ক্লাছ 12 মানে হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলৰ দুটা কোৱালিফিকেশ্যনৰ থাকিব, ভেকেঞ্চিজ থাকিব। এতিয়া যদি আমি গ্ৰেড 4ৰ ভেকেঞ্চিসমূহৰ কথা ক'বলৈ যাওঁ তেনেহ'লে ক্লাছ 8 পাছ আৰু ক্লাছ 10 পাছৰ ভেকেঞ্চিসমূহ গ্ৰেড 4ত থাকিব। আৰু যিসকল লোকে HSLC প্লাছ ITI কৰি থৈছে তেনেহ'লে তেওঁলোকে ইলেক্ট্ৰিক মানে টেকনিচিয়ান লাইনত যাবলৈ পাৰিব। এই এক্সামসমূহ দি পিনে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰাই টেকনিকেল পষ্টসমূহত আপোনালোকক প্ৰদান কৰা হ'ব। তেনেহ'লে বন্ধুসকল, এতিয়া আমি আগৰ বছৰৰ ADRE 1 ADRE 2ত কিমান পষ্ট ওলাইছিলে আৰু ক্লাছ 10 ডিগ্ৰী আৰু HSLC সকলৰ বাবে কিমানটা পষ্ট ওলাইছিলে এইটো চাবলৈ যাওঁ আহক। চ' বন্ধুসকল, ADRE 1ত আপোনালোকৰ গ্ৰেড 3 পষ্টসমূহ আমি যদি ক'বলৈ যাওঁ 8,331টা বেচেলৰ ডিগ্ৰীৰ বাবে পষ্ট ওলাইছিলে, ক্লাছ 12ৰ বাবে 3,690টা পষ্ট ওলাইছিলে আৰু HSLC সকলৰ বাবে 1,120টা পদ ওলাইছিলে। আৰু গ্ৰেড 4ত যদি ক'বলৈ যাওঁ আমি ADRE 1ৰ 9,000টা ক্লাছ 8ৰ বাবে ওলাইছিলে পষ্ট আৰু HSLC সকলৰ বাবে 4,300টা পষ্ট ওলাইছিলে। ADRE 2.0ৰ কথা যদি ক'বলৈ যাওঁ গ্ৰেড 3ত বেচেলাৰ ডিগ্ৰী পষ্ট ওলাইছিলে 4,055টা, আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পষ্ট ওলাইছিলে 3,127টা আৰু ক্লাছ 10ৰ পষ্ট ওলাইছিলে 418টা। আৰু গ্ৰেড 4ত ক্লাছ 8 পাছসকলৰ বাবে আছিলে 2,102টা আৰু ক্লাছ 10 পাছসকলৰ বাবে আছিলে 1,088টা। তাৰ লগতে HSLC উইথ ITI থকাসকলৰ আছিলে 1,833টাকৈ পষ্ট। আৰু বন্ধুসকল, এতিয়া যদি আমি লেটেষ্ট ADRE 3.0ৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকক মই কৈ দিওঁ, এতিয়ালৈকে নটিফাই কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, তেতিয়া আপোনালোকক আমি অতি সোনকালে আপোনালোকক নটিফাই কৰি দিম। আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰৰ জৰিয়তে আমি ডেইলি নিউজ ভিডিঅ' আপলোড কৰোঁ দেশ বিদেশৰ কথা লৈ, আৰু নিউ পষ্ট যদি ওলায় নতুন চাকৰিৰ কথা আমি অতি সোনকালে ইয়াত আপলোড কৰোঁ। তেনেহ'লে বন্ধুসকল, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল, এতিয়া আমি ADRE যদি এজ ৰিলেক্সেশ্যনৰ কথা যদি ক'বলৈ যাওঁ আপোনালোকে চাবলৈ পাইছে কেটেগৰী ৱাইজ চিডিউল কাষ্টৰ 5 বছৰৰ এজ ৰিলেক্সেশ্যন আছে, চিডিউল ট্ৰাইবছৰ 5 বছৰৰ এজ ৰিলেক্সেশ্যন আছে, OBC MOBC 3 বছৰৰ এজ ৰিলেক্সেশ্যন আছে, এক্স ছাৰ্ভিচমেনৰ 2 বছৰৰ আৰু PWD মানে পাৰ্চন উইথ ডিছেবিলিটিৰ 10 বছৰৰ এজ ৰিলেক্সেশ্যন আছে। আৰু যদি আমি ADREত এপ্লাই কৰিবলৈ এজ লিমিটৰ কথা ক'বলৈ যাওঁ তেনে কেণ্ডিডেটসকল 18 বছৰৰ পৰা 40 বছৰলৈকে হ'ব লাগিব নিজৰ এজ। এতিয়া বন্ধুসকল, আপোনালোকে জানে যে আপোনালোকে এপ্লাই অনলাইন যোগেদি কৰিব লাগিব। ত' অনলাইন যোগেদি কৰিব হ'লে আপোনালোকক কেটেগৰী ৱাইজ আপোনাক কিমান টকা আপোনাৰ এপ্লাই কৰাৰ লাগিব, ফিজ লাগিব, সেইটো আপুনি চাম আহক। ADRE 1.0ত আছিলে আপোনাৰ গ্ৰেড 3 সকলৰ বাবে 350 টকা UR OBC MOBC আৰু 250 টকা আছিলে SC ST সকলৰ বাবে। এতিয়া ADRE 1.0 গ্ৰেড 4 আছিলে 200 টকা UR and OBC MOBC বাবে আৰু 150 টকা SC ST সকলৰ বাবে। ADRE 2.0ত আছিলে আপোনাৰ গ্ৰেড 3ত পইচা নালাগিছিলে, বিনামূলীয়া হৈ গৈছিলে আৰু SC ST সকলৰ বিনামূলীয়া হৈ গৈছিলে। আৰু ADRE 2.0ত গ্ৰেড 4 আপোনাৰ বিনামূলীয়াত হৈ গৈছিলে। আৰু বন্ধুসকল, ADRE 3.0 এতিয়ালৈকে নটিফাই কৰা হোৱা নাই। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানেই। আমাৰ এই চেনেলটোৰ জৰিয়তে আমি সদায় জব ৰিলেটেড ভিডিঅ' আপলোড কৰি থাকোঁ, ইম্পৰ্টেণ্ট জব ৰিলেটেড ভিডিঅ'সমূহ, আৰু আমি স্পেচিয়েলি নিউজ ভিডিঅ' আপলোড কৰি থাকোঁ এই চেনেলটোৰ জৰিয়তে। ভিডিঅ'টো শেষলৈ চাবলৈ আপোনাক ধন্যবাদ, আৰু আপোনালোকে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনখন প্ৰেছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।